আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে আসাম পুলিচৰ আৰু আপোনালোকৰ আসাম ফৰেষ্টৰ আৰু কামাণ্ডো বেটেলিয়ন নতুন ভেকেন্সি আহিব আপোনালোকৰ কাৰণে বিগ আপডেট বহুত ভাল খবৰ এইটো মই কোৱা কথা নহয় এইটো হ'ল CM ছাৰে কোৱা কথা গতিকে আপোনালোকৰ আসাম পুলিচৰ কাৰণে এটা গুড নিউজ আপোনালোকৰ নতুন ভেকেন্সি আহিব কেতিয়াৰ পৰা আহিব মই এই ভিডিঅ'টোত আপোনালোকক জনাই দিম বা আপোনালোকে CM ছাৰৰ ভিডিঅ'টো শুনি ল'ব আপোনালোকে যে দেখিছে এই বেকগ্ৰাউণ্ডটো মই তাৰ আগতে কৈছোঁ আমাৰ কলেজ হয় পূব দিকং কলেজ বুলি কয় সকলোখিনি বেকগ্ৰাউণ্ডটো মই আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ চাই লওক ভাল লাগে মানে ইয়াত থাকি পিনে তাৰপিছতে মই আপোনালোকক দেখাই দিছোঁ শুনক আপোনালোকৰ আসাম পুলিচৰ আপোনালোকৰ কি আসাম পুলিচ আসাম ফৰেষ্টৰ আৰু কামাণ্ডো বেটেলিয়নৰ পোষ্ট অহা বহুতেই চান্স নহয় মানে আপোনালোকৰ পোষ্ট আহিবই সেইটো ভিডিঅ'টোত CM ছাৰে কৈ দিছে আপোনালোকৰ কেতিয়াকৈ আহিব পোষ্টখিনি মই কৈ দিম শুনক আপোনালোকক মই নিশ্চয় কৈ আছিলোঁ আপোনালোকৰ যদি ফিজিকেলটো আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰা নাই এতিয়াৰ পৰাই প্ৰেক্টিছ কৰি থাকক বহুত ল'ৰা ছোৱালী এতিয়াৰ পৰাই আৰম্ভ কৰি দিলে ফিজিকেল ষ্টাৰ্টিং কৰি আছে মই গতিকে আপডেট এটা পাইছোঁ আপোনালোকক এতিয়াৰ পৰাই ভালকৈ মানে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে এতিয়াৰ পৰাই ভালকৈ প্ৰেক্টিছ কৰি থাকক যাতে আপোনালোকে নিশ্চয় গম পাইছে এইবাৰ আসাম পুলিচৰ এটা কিমান এটা হেভি কাটক গৈছে নেক্সট বাৰু ইয়াতকৈ আপোনালোকক হয়তো হেভিও যাব পাৰে ক'ব নোৱাৰি বা কমো যাব পাৰে গতিকে আপোনালোকে যদি এতিয়াৰ পৰাই যদি প্ৰিপেৰেশ্যন কৰি থাকে নেক্সট টাইম আপোনালোকৰ কাৰণে এটা বহুতেই ভাল হ'ব মই সেইকাৰণে এই ভিডিঅ'টো বনাই দিছোঁ আপোনালোকে এতিয়াৰ পৰা এক্টিভ থাকক আপডেট এটা পাইছোঁ আপডেটটো আপোনালোকৰ ক'ত আহিব মই কৰিছোঁ শুনক আপোনালোকৰ পুলিচ আৰু ফৰেষ্টৰ কথা কৈছে পুলিচ আৰু ফৰেষ্টৰ ভেকেন্সি এৰিব কিন্তু কামাণ্ডো ভেকেন্সি এৰিম বুলি কোৱা নাই মই যিটো প্ৰপাৰ এটা এনালাইচিছ কৰিছোঁ আপোনালোকৰ কামাণ্ডো ভেকেন্সি আপোনালোকে নিশ্চয় দেখিবলৈ পাব কাৰণ কেলৈ এইবাৰ 164 যিটো কামাণ্ডো বেটেলিয়ন এৰিলে সেইটো আগৰ পুৰণা ভেকেন্সি আছিলে আপোনালোকৰ কামাণ্ডো ভেকেন্সি এইটো কাৰণে আহিব 2026 চনত আপোনালোকে নিশ্চয় গম পায় CM ছাৰ ইলেকশ্যন আছে মই বাৰে প্ৰতি আগতেও আপোনালোকৰ ভিডিঅ' বনাই গৈছোঁ মই কৈছোঁ ইলেকশ্যনৰ আগত CM ছাৰে নতুন ভেকেন্সি এৰিব আৰু CM ছাৰে গম পায় যে কামাণ্ডো বেটেলিয়নটো ল'ৰা ছোৱালীবিলাকে এতিয়া চবেই ভাল পায় গতিকে আপোনালোকৰ কামাণ্ডো ভেকেন্সিটো এৰিবই আৰু আপোনালোকৰ পুলিচৰ ভেকেন্সি স্পষ্ট এৰিম কৈছে পুলিচ বুলি ক'লে মানে কামাণ্ডো বেটেলিয়নটো পৰে গতিকে আপোনালোকৰ কামাণ্ডো বেটেলিয়ন ফৰেষ্ট আপোনালোকৰ নতুন ভেকেন্সি আহিব CM ছাৰৰ কথাখিনি আপোনালোকক মই এই ভিডিঅ'টোত লগাই দিম আপোনালোকৰ সকলোখিনি কথা নিজে ধুনীয়াকৈ শুনি ল'ব বুজি ল'ব আপোনালোকৰ কেতিয়া ভেকেন্সি আহিব আৰু CM ছাৰে সেই ভিডিঅ'টোত কৈছে আপোনালোকৰ আসাম ফৰেষ্ট আৰু আপোনালোকৰ পুলিচৰ ভেকেন্সি এৰা কথা কৈছে আৰু কেতিয়াকৈ এৰিব কৈছে আপোনালোকৰ নৱেম্বৰ মাহতে এৰিব বুলি কৈছে আসাম পুলিচৰ আৰু ফৰেষ্টৰ ভেকেন্সি গতিকে মই CM ছাৰৰ ভিডিঅ'টো লগাই দিম আপোনালোকে ধুনীয়াকৈ কথাখিনি শুনি ল'ব আৰু এই ভিডিঅ'টো যদি আপোনালোকে এটা কি কৰিব লাইক আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলত যদি আপোনালোকে প্ৰথম পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব এইটো কাৰণে কৰিব কৈছোঁ সকলোখিনি আপডেট মই আপোনালোকক আগতীয়াকৈ যিকোনো ডিফেন্সৰ আপডেট হওক গতিকে ইমান এটা ভাল চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকৰ বহুতেই হেল্প হ'ব আৰু মোৰ ছাবস্ক্ৰাইবাৰখিনিয়ে গম পায় মই তেখেতলোকক বহুতো হেল্প কৰোঁ বা বহুত সহায় কৰোঁ মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ সকলোখিনি কথা গম পায় আপোনালোকে মোৰ ছাবস্ক্ৰাইবাৰখিনি শুনিলে নিশ্চয় কথাখিনি গম পাব মই বহুতেই হেল্প কৰোঁ আপোনালোককো যদি কিবা প্ৰব্লেম হয় আপোনালোকক মোৰ পৰা হেল্প ল'ব পাৰিব গতিকে সেইটো কাৰণে কৈছোঁ আপোনালোকৰ লাভৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ CM ছাৰেনো কি ক'লে CM ছাৰৰ কথাখিনি আপোনালোকে ধুনীয়াকৈ শুনি কথাখিনি বুজি লওক মানুহৰ ল'ৰা নাই সকলো দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে আজি বিজেপি দিনত চাকৰি পাইছে আপোনালোকৰ ল'ৰা ছোৱালীয়ে ভাল কৰি পঢ়া শুনা কৰক আজি অসমত চাকৰিৰ কোনো অভাৱ নাই এই চাকৰি হৈ গ'ল নৱেম্বৰত মই আকৌ পুলিচৰ ইণ্টাৰভিউ ফৰেষ্টৰ ইণ্টাৰভিউ মই আকৌ উলিয়াব গৈ আছোঁ তাৰমানে প্ৰত্যেক বছৰে চাকৰিৰ ইণ্টাৰভিউ চলি থাকিব ল'ৰা ছোৱালীয়ে পাই থাকিব এতিয়া যিবিলাকে চাকৰি নাপাব তেওঁলোকৰ কি হ'ব এতিয়া নিশ্চয় আপোনালোকে বুজি পালে CM ছাৰে কি ক'লে আপোনালোকৰ নৱেম্বৰ মাহত আসাম ফৰেষ্টৰ আৰু আপোনালোকৰ পুলিচৰ বা কামাণ্ডৰ ভেকেন্সি আহিব গতিকে আপোনালোকে এতিয়াৰ পৰাই ভালকৈ প্ৰিপেৰেশ্যন কৰক আৰু চেনেলত যদি প্ৰথম পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ বহুত হেল্প হ'ব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব